हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 14 नम्बर चैप्टार कि आसिल परिसंख्या। এই পৰিসংখ্যা চেপ্টাৰটো আজি আমি কি আলোচনা কৰিম আৰু এইটো চেপ্টাৰৰ যিবিলাক সূত্ৰ আছিল সূত্ৰবিলাক আগৰ ভিডিঅ'ত ভালকৈ বুজাই দিয়ে আপলোড কৰি দিয়া হৈছে। লাগিলে তোমালোকে আগৰ ভিডিঅ'টো চাই তুমি সূত্ৰবিলাক ক্লিয়াৰ কৰি ল'ব পাৰিবা আৰু সূত্ৰকেইটা বুজি পালেহে ইয়াৰ অংককেইটা সহজতে বুজি পাবা। চোৱা, যদি তোমালোকৰ সূত্ৰকেইটা জানা নাই বা ভালকৈ বুজা নাই তেনেহ'লে আগৰ ভিডিঅ' চোৱা, এইটো ভিডিঅ' চাব নালাগে, আগৰটো চাই লোৱা আগতে, মানে সূত্ৰকেইটা আগতে ভালকৈ চাই লোৱা, তাৰপিছত এইটো বুজি পাবা। যদি সূত্ৰ তুমি মনত নাথাকে, সূত্ৰ মানে তুমি নাজানা, তেনেহ'লে তুমি এইটো কৰিবলৈ হ'লে তুমি একদম মানে বৰিং অনুভৱ কৰিবা আৰু ক'বা যে মানে অলপ হাৰ্ড হয়, এনেকুৱা হাৰ্ড লাগিব। কিন্তু তোমাৰ সূত্ৰটো ক্লিয়াৰ থাকিলে এইটো হাৰ্ড বুলি নহয়, একদম ইজি তাৰমানে। ঠিক আছে, গতিকে আজি আমি আৰম্ভ কৰিম উদাহৰণ 1। এইটো একদম ইজি, একদম মানে আচলতে চেপ্টাৰটোৰ ফাৰ্ষ্টৰ যিবিলাক অংক থাকে বেছিভাগ ইজিয়ে থাকে, তাৰ পিছৰবিলাকে অলপ হাৰ্ড থাকে। ইয়াত চোৱা কি কৈছে, তলৰ তালিকাখনত এখন বিদ্যালয়ৰ 30 জন দশম শ্ৰেণীৰ ছাত্ৰই 100 নম্বৰৰ গণিতৰ প্ৰশ্ন কাকত এখনত পোৱা নম্বৰ সন্নিৱিষ্ট কৰা হ'ল। ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য উলিয়াব লাগে। গতিকে মাধ্য ওলাব লাগে। মাধ্যৰ সূত্ৰটো দিয়াই হৈছে আগতে, মাধ্য কেনেকৈ ওলাব লাগে মই কৈ দিছোঁ, ইয়াৰ আগৰ ভিডিঅ'ত কৈ দিছোঁ। চোৱা, ইয়াত চোৱা আমাৰ মাধ্যত কি আছিল, এক্স আই আৰু এফ আই লাগিব। গতিকে ইয়াত এফ আই আৰু এক্স আই দিয়াই আছে, মানে ইয়াত শ্ৰেণী অন্তৰালটো নাই, কেৱল নাম্বাৰবিলাকৰ তালিকাটোহে দিয়া আছে। গতিকে এইটো একদম ইজি, আমি ইজিলি কৰিব পাৰিম। চোৱা, আগতে টেবুলটো বনাই ল'ব লাগিব। চোৱা, টেবুলটো কেনেকৈ বনাবা, ইয়াত কেইটা আছে লাইন গুণি চাবা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা আছে, মানে তুমি 15টা বনাব লাগিব। ঠিক আছে, আৰু যদি তুমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিব বিচৰা তেনেহ'লে তোমাৰ ঘৰ কেইটা হ'ব, ঘৰ হ'ব 4টা। আৰু যদি কি পদ্ধতি আছিল আৰু গড় বিচ্যুতি বিবেচিত গড় পদ্ধতি আছিল, আৰু আছিল কি ঢাপ বিচ্যুতি পদ্ধতি আছিল। গতিকে পদ্ধতি অনুযায়ী তোমাৰ ঘৰবিলাক অলপ বেলেগ বেলেগ হ'ব। কিন্তু ইয়াৰ পিছত মই এইটোত যিহেতু শ্ৰেণী অন্তৰাল নাই, গতিকে আমি এইটো 3টা পদ্ধতি কৰিব নোৱাৰিম। তেনেহ'লে আমি এটা কাম কৰিম কি, ইয়াৰ পিছৰ যিটো উদাহৰণ পাম, উদাহৰণটো এইটো মই 3টা পদ্ধতিতে কৰি দিম। গতিকে সেইটো চোৱাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইটো নেক্সট ভিডিঅ'ত মই আপলোড কৰি দিম আজিৰ পিছত। ঠিক আছে, গতিকে এইটো চোৱা, মই টেবুলটো বনাই লৈ আছোঁ। চোৱা, মই টেবুলটো বনাইছোঁ। এতিয়া মই কি বহাম, ইয়াৰ নাম্বাৰবিলাক বহাই দিব লাগিব। নাম্বাৰবিলাক যিহেতু ইয়াৰ কি আছিল, এইটো কুৱেশ্যনত চোৱা, যিহেতু আমাৰ শ্ৰেণী অন্তৰাল নাই, গতিকে শ্ৰেণী অন্তৰাল নাই মানে কি আমি এইবিলাক নম্বৰহে বহাব লাগিব। তেনেহ'লে কি বহাম, প্ৰথমতে ইয়াত থাকিব এক্স আই। এক্স আই মানে আছিল কি শ্ৰেণীৰ সূচক, এক্স আই। এফ আই, এইটো হ'ব কি এফ আই এক্স আই। তাৰমানে কি এফ আই আৰু এক্স আই বহোৱাৰ পিছত এফ আই আৰু এক্স আই বনোৱা হৈছে মানে কি এইটোৰ লগত এইটো পূৰণ হ'ব। তাৰমানে এতিয়া এক্স আইবোৰ কি হ'ব, এক্স আইবোৰ হ'ব 10ৰ পৰা আৰম্ভ কৰি হ'ব 10 20 36 40 50 56 60 70 72 80, তাৰপিছত আছিল 88 92 95। এইটো হ'ব কি টোটেল। ঠিক আছে, টোটেল বা তোমালোকে মুঠ লিখিব পাৰিবা। তাৰপিছত আছিল কি এফ আই। এফ আইটো আছিল কি 1, আকৌ 1, 3 4 3 2 4 4 1 1 2 3 1। ঠিক আছে, এইটো হ'ব কি সিগমা এফ আই। সিগমা এফ আই মানে কি, সিগমা মানে কি আছিল, বস্তুটো আমি কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। আৰু এইটো হ'ব কি, এইটোৰ লগত পূৰণ কৰি যিটো হ'ব এইটো 10ৰ লগত 1 ইনটু কৰিলে কি হ'ব 10 হ'ব। তাৰপিছত কিমান হ'ব 20, 3ৰ লগত 36 ইনটু কৰিলে কিমান হ'ব 108। আকৌ 4ৰ লগত 40 ইনটু কৰিলে 16 আৰু 0 16 0।
তাৰপিছত কিমান হ'ব 150 তাৰপিছত কিমান হ'ব 2 লগত এইটো ইনটু কৰিলে 112 তাৰপিছত আছিল 240 এইবিলাক পূৰণ তোমালোকে কৰিবই পাৰিবা 280 তাৰপিছত 72 তাৰপিছত 80 তাৰপিছত 176 তাৰপিছত 276 তাৰপিছত 95 আৰু এইটো হ'ব কি সিগমা fi xi আৰু এইখিনি প্লাস কৰিলে হ'ব তোমাৰ 1779 ঠিক আছে একদম ইজি আৰু এইটো প্লাস কৰিলে হ'ব 30 আৰু এইবিলাক তোমালোকে পাৰিবা প্লাস কৰিব পাৰিবা ডাইৰেক্ট পৰে এইটো প্লাস কৰিলে হ'ব 30 গতিকে আমাৰ কি ওলাল আমাৰ বস্তুখিনি কি ওলাইছে ইয়াত সিগমা fi ওলাইছে আৰু সিগমা fi xi ওলাইছে সো আমি লিখি লম ইয়াত কি দিয়া আছে সিগমা fi ইকুৱেল টু 30 আৰু সিগমা fi xi ইকুৱেল টু 1779 কেৱল 990 নহয় কেৱল 9 তাৰপিছত এতিয়া আমি কি লিখিম এতেকে প্ৰত্যক্ষ পদ্ধতি ঠিক আছে পদ্ধতি ব্যৱহাৰ কৰি কি আছিল একদম ইজি ইকুৱেল টু কি আছিল সিগমা fi xi ডিভাইডেড বাই সিগমা fi এটো আমি এতিয়া ভ্যালু বহাই দিম তলতে লিখিব পাৰি ইয়াতো লিখিব পাৰিবা লিখিলে হল ওপৰত কিমান হ'ব 1779 তলত হ'ব 30 ঠিক আছে গতিকে এটো আমি হৰণ কৰিম এতিয়া এটো লগত এটো যদি হৰণ কৰা হয় এটো কাটাকাটিয়ে কৰিব পাৰিম কি জানি সোয়া 3 ৰে যাব 3 ৰে যাব 3 ৰে 30 ৰ ভিতৰত কেইবাৰ যাব 10 বাৰ আকৌ যদি 3 ৰে দিয়া ইয়াত 3 ৰে 17 ৰ ভিতৰত 3 যাব কিমান 5 থাকিল কিমান ইয়াত 15 গেল থাকিল 2 2 আৰু 7 27 27 ভিতৰত 3 যাব 9 আৰু 3 ৰ ভিতৰত 3 ইয়াত 0 এটা 0 আছে গতিকে ইয়াৰ এক ঘৰ আগত কি আহিব দশমিক আহিব মানে 593 দশমিকটো আহিব ইয়াত ঠিক আছে গতিকে এইখিনি आंसर একদম ইজি সোয়া আৰু একবাৰ চাই লোৱা ইয়াৰ পিছৰবিলাক ইজি গতিকে তোমালোকে আগতে ইয়াৰ আগৰ যিবিলাক সূত্ৰ দিয়া হৈছে সেই সূত্ৰবিলাক তোমালোকে অলপ ভালকে মুখস্থ কৰি লবা বা সূত্ৰবিলাক বুজি লবা মই একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে বঢ়িয়াকে বুজাই দিছো গতিকে নিশ্চয় তোমালোকে বুজি পাবা বুলি মোৰ আশা আছে আৰু ভালকে একবাৰ চালে নিশ্চয় বুজি পাবা আৰু বুজি পালে চেপ্টাৰটো একদম ইজি হৈ যাব তোমালোকৰ ঠিক আছে থ্যাংক ইউ আৰু এটা কথা শুনা ইয়াৰ লাষ্টত মই ডেসক্ৰিপচনত ইয়াৰ আগৰ ভিডিঅ'ৰ লিংকটো দি দিম তাৰ পৰা চাই কিনে তুমি এটো কৰিব পাৰিবা